নমস্কাৰ, মোৰ নাম অনুকূল কুৰি। মই বহুত কষ্ট কৰি মই যেতিয়া সৰু থাকোঁতে মোৰ ল'ৰা ক্লাছ 5-6ত পঢ়ে, তেতিয়া মই পেণ্ডেলৰ কাম কৰোঁ। হাজিৰা হিচাপে কাম কৰি মই ইমানখিনি মই আগুৱাই পাইছোঁ। আৰু আজি আপোনাৰ ল'ৰা আজি বহুত ঢিংবাসী ডিংবাসী ৰাইজলৈ গৌৰৱ কঢ়াই আনিছে। মোৰ ল'ৰা ইমানখিনি গঠন ঘটিছে, কি ক'বা এতিয়া? নমস্কাৰ, মোৰ নাম অনুপ কুৰি। মই ইয়াৰে বাসিন্দা হওঁ, ঢিং বজাৰ স্কুল জাগৰ। মই স্কুলীয়া শিক্ষা আমাৰ ইয়াৰ ঢিং ৰিফিউজি LP স্কুলৰ পৰাই কৰিছোঁ, চৰকাৰী স্কুলে হয়। আৰু আমাৰ ঘৰৰ ওচৰতে থকা ঢিং গিৰিবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মই হাই ছেকেণ্ডেৰীলৈকে পাছ কৰিছোঁ। পিছত মই ঢিং কলেজৰ পৰা গ্ৰেজুৱেশ্যন কৰিছিলোঁ ইকনমিক্সত। পিছত মই DLED কৰি মই টেট পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। আৰু মই যোৱা 5 বছৰ ধৰি টেটতে LP স্কুলতে চাকৰি কৰি আছিলোঁ। আৰু এই চাকৰিকালীনতে মোৰ মানে কলেজ লাইফৰ পৰাই মন আছিল এডমিনিষ্ট্ৰেটিভ লাইনত অহাৰ কাৰণে। সেইটো কাৰণে কিন্তু মোৰ বেকগ্ৰাউণ্ডটো তেনেকুৱা ভাল নাছিল যে মই ডাইৰেক্ট মানে ইমান ডাঙৰ এটা ৰিস্ক ল'ব পাৰোঁ বুলি। সেইটো কাৰণে মই টেটৰ জৰিয়তে মই শিক্ষকতাত জইন কৰোঁ। আৰু শিক্ষকতা জইনৰ জৰিয়তে যেতিয়া মোৰ অলপ আৰ্থিক অৱস্থাটো অলপ ভাল হ'ল, পিছতে মোৰ জাৰ্ণিটো মই প্ৰিপেৰেশ্যনটো আৰম্ভ কৰোঁ। আৰু মই APSCৰ যিহেতু APSCয়ে বিভিন্ন ধৰণৰ এক্সাম কণ্ডাক্ট কৰে, আৰু যিবিলাক পৰীক্ষাত মই ইলিজিবল আছিলোঁ মই গোটেইবিলাক পৰীক্ষা দিছিলোঁ। কাৰণ মোৰ মন আছিল যে মই মানে অলপ নিজতকৈ অলপ ডাঙৰ যদি কিবা এটা কৰিব পাৰোঁ। যিহেতু আমাৰ ঘৰৰ অৱস্থা বহুতেই বেয়া আছিল, কাৰণ আমাৰ নিজৰ ঘৰৰ মাটি বাৰী একো নাছিল। মই এই ষ্টেটত চাকৰি পাই মাটি এডোখৰ লৈছোঁ, কিন্তু মই ঘৰ বনাবৰ পইচা নাই, কাৰণ মই বেংকৰ পৰা লোন লৈ কৰিব লগা হ'ল। সেইটো কাৰণে মই ঘৰটো বনাব পৰা নাই। এইটো আমাৰ ভাড়া ঘৰতে মই থাকোঁ, মাটি ভাড়া হয়। আৰু এইকেইদিন পৰীক্ষা দিয়ে আছিলোঁ। মই যোৱা বছৰো মই 2টা পৰীক্ষা ইণ্টাৰভিউলৈকে গৈছিলোঁ, কিন্তু ক্লিয়াৰ কৰিব পৰা নাই। কিন্তু ভগৱানৰ আশীৰ্বাদ, মা দেউতাৰ আশীৰ্বাদ আৰু মোৰ গুৰুজনৰ আশীৰ্বাদৰ কাৰণে মই আজি এই যোৱা 6 তাৰিখে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ পদৰ ৰিজাল্ট দিয়ে, আৰু সেইটো পদত মই উত্তীৰ্ণ হওঁ। আপুনি কিমান ঘণ্টাকৈ পঢ়িছিলে দিনটোত? মই মানে যিহেতু মই শিক্ষকতা কৰিছিলোঁ LP স্কুলত, তো মই স্কুলৰ পৰা আহিয়ে মই যিমান টাইম পাইছিলোঁ মই নিজৰ কেৰিয়াৰ গঢ়াতে লগাই দিছিলোঁ। আৰু যিমান পাইছোঁ, যেতিয়া সময় পাইছিলোঁ মই তেতিয়াই কিতাপৰ লগতে আছিলোঁ। দেখা পোৱা গৈছে যে আপোনালোকৰ পিতৃ বহুত কষ্ট কৰি পেলাই আপোনালোকক এইটো পৰ্যায়লৈকে আপোনালোকক দিব পাৰিছে, কি ক'ব আপোনাক? নাই, মই বহুত ভাগ্যৱান যে মই এনেকুৱা মাক দেউতাক পাইছোঁ। কাৰণ মোৰ দেউতা মানুহৰ ঘৰে ঘৰে গৈ কাৰেণ্টৰ কাম কৰিছিল। গৰমৰ দিনততো ভালকৈ চলি গৈছিলোঁ, কিন্তু ঠাণ্ডাৰ দিনত বহুত কষ্ট হৈছিল, কাৰণ ঠাণ্ডাৰ দিনততো ফেন টেনৰ এইবিলাকৰ কাম নাথাকে। তো বহুত কষ্ট কৰিব লগা হ'ল। কাৰণ ময়ো প্ৰথমতে মই সৰুতে ছায়েন্সত ল'ম বুলি বৰ মন আছিল, কিন্তু মই সেইখিনিও পৰা নাই, কাৰণ দেউতাৰো আৰ্থিক অৱস্থা তেনেকুৱা ভাল নাছিল। কিন্তু মোৰ দেউতা তথাপি কেতিয়াও মোক কোৱা নাই যে এইটো কৰ, সেইটো কৰ, সেইটো কৰ। মোক এটা সদায় বিচাৰিছিল যাতে নিজে একো কৰিব পৰা নাই, যাতে মোৰ ল'ৰাটো যাতে কিবা এটা কৰিব পাৰে। সদায় মোক উৎসাহ দিছিল। আৰু মোৰ মাতৃ পিতৃয়ে মোৰ কাৰণে ভগৱান। তেওঁলোকৰ জৰিয়তে মই আজি যি হৈছে ঢিংবাসীৰ কাৰণে ভাল খবৰ আমাৰ এই ল'ৰা, ভতিজা ল'ৰা বহুত গৌৰৱ। সি খুব কষ্ট কৰি পঢ়িছে। আৰ্থিকভাৱে দুৰ্বল আছিলে, সৰুৰে পৰা কষ্ট কৰি পঢ়ি আছে। পঢ়া শুনাত খুবেই ভাল। সি তাৰ কষ্ট আৰু সফলতাৰ কাৰণে আজি ঢিঙৰ গৌৰৱ কঢ়িয়াই আনিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।